Hello everyone, welcome to a new video of Mind Map. আমি আজি এই ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট এনভাইৰনমেণ্ট আৰু ক্লাইমেট চেঞ্জ ৰিলেটেড কনচেপ্টৰ ওপৰত ডিছকাছ কৰিম যিবিলাক ফ্ৰিকুৱেণ্টলি নিউজত থাকে আৰু যিমানবোৰ ক্লাইমেট চেঞ্জ ৰিলেটেড ডিছকাশ্যন আছে তাৰ একদম ইম্পৰ্টেণ্ট কনচেপ্ট। এতিয়া লাষ্ট ইয়েৰ APSC প্ৰিলিমছত তেনেকুৱা ধৰণৰ এটা কনচেপ্টৰ ওপৰত কুৱেশ্যন সুধিছিলে, সেইটো হ'ল আপোনাৰ গ্ল'বেল ৱাৰ্মিং পটেনচিয়েল। আৰু তেনেকৈ আমি আজি এই ভিডিঅ'টোত বাকী যিমানখিনি আমি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ এক্সাম পাৰ্চপেক্টিভৰ পৰা সেই গোটেই কনচেপ্টখিনিৰ ওপৰত আমি আজি ইন ডিটেইলছ ডিছকাশ্যন কৰিবলৈ ট্ৰাই কৰিম। চ' মুভিং টু আৱাৰ ফাৰ্ষ্ট পইণ্ট, আৱাৰ ফাৰ্ষ্ট টপিক ইজ কাৰ্বন ইণ্টেনচিটি। এতিয়া কাৰ্বন ইণ্টেনচিটি বুলি ক'লে বেচিকেলি এইটোৱে বুজা হয় যে যিকোনো এখন কাণ্ট্ৰিৰ টোটেল যিটো ইকনমিক আউটপুট আৰু কাণ্ট্ৰিখনৰ টোটেল যিটো এমিশ্যন, সেই দুটা ৰেচিঅ'টোকে কাৰ্বন ইণ্টেনচিটি বুলি কোৱা হয়। ছাপ'জ এইটো এটা ষ্টীল প্লাণ্ট আৰু এই ষ্টীল প্লাণ্টটোৱে এবছৰত 100 rupees ষ্টীল প্ৰডিউচ কৰে আৰু ইন দ্য ছেইম টাইম তেওঁলোকে 10 kg কাৰ্বন ডাই অক্সাইড এমিট কৰে। অৰ্থাৎ 100 rupees ষ্টীল প্ৰডিউচ কৰিবলৈ তেওঁলোকক 10 kg কাৰ্বন ডাই অক্সাইডৰ এমিট কৰিবলগীয়া হয়। এতিয়া এই পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিটোৰ তেতিয়া কাৰ্বন ইণ্টেনচিটি হ'ব 10 divided by 100, that is 0.1। এইটো তেনেকৈ কাণ্ট্ৰিখনৰ আমি একদম মাইনিউট ইকনমিৰ একদম মাইনিউট লেভেলত আমি এইটো মেজাৰ কৰি আছোঁ। তেনেকৈ গোটেই যদি কাণ্ট্ৰিখনৰ টোটেল যিটো আমাৰ ইকনমিক প্ৰডাক্টিভিটি, ডেট ইজ GDP, আৰু কাণ্ট্ৰিখনৰ টোটেল যিটো এমিশ্যন, সেইটোক আমি যদি তাৰ ৰেচিঅ'টোক যদি আমি কনচিডাৰ কৰোঁ, সেইটো হ'ব কাৰ্বন ইণ্টেনচিটি। আৰু ইয়াতে এমিশ্যন ইণ্টেনচিটি বুলিও এটা কনচেপ্ট আছে। এইটো বেচিকেলি অলপ ব্ৰডাৰ টাৰ্ম হয়, য'ত বাকী গ্ৰীণ হাউচ গেছবিলাককো কনচিডাৰ কৰা হয়। যেনেকৈ আপোনাৰ মিথেন হৈ গ'ল, নাইট্ৰাছ অক্সাইড, সেই গোটেইখিনি গেছক কনচিডাৰ কৰা হয়। এতিয়া ইয়াতে আৰু এটা মন কৰিবলগীয়া কথা হ'ল যে আমি কেনেকৈ গম পাম যে এটা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিয়ে কিমান পৰিমাণৰ এমিশ্যন কৰি আছে, কিমান পৰিমাণৰ গ্ৰীণ হাউচ গেছ তেওঁলোকে এমিট কৰি আছে। সেইটো জনাৰ কিছুমান চাইণ্টিফিক মেথডলজি আছে। ছাপ'জ এইটো এটা প্লাণ্ট হয় আৰু সেই প্লাণ্টটোৱে কিমান এনাৰ্জি কনজিউম কৰি আছে বা কিমান ফুৱেল কনজিউম কৰি আছে, যদি ছাপ'জ কোল কনজিউম কৰি আছে, ছাপ'জ ডিজেল কৰি আছে। এতিয়া কিছুমান চাইণ্টিফিক পেৰামিটাৰ আছে যে 1 kg যদি পিয়'ৰ কাৰ্বন বাৰ্ণ কৰে তেতিয়া কিমান কাৰ্বন ডাই অক্সাইড এমিট হ'ব। তেনেকৈ সেই গোটেই মেথডলজিবিলাকৰ ওপৰত বেছ কৰি পিনি আৰু লগতে যিখিনি প্লাণ্টবিলাকৰ যিটো চিমনি থাকে, যিফালেদি ধোঁৱা ওলাই থাকে, সেই চিমনিবিলাকতো আজিকালি কিছুমান মডাৰ্ণ চেঞ্চৰ কিছুমান লগোৱা থাকে। সেই চেঞ্চৰবিলাকেও কি কৰে, কনষ্টেণ্টলি এইটো মনিটৰ কৰি থাকে যে কি পৰিমাণৰ গেছ কিমান এমিট কৰি আছে। সেই গোটেইখিনিৰ ওপৰত বেছ কৰি পিনি কিমান এমিশ্যন কৰিছে, এমিশ্যনৰ এমাউণ্টটো তাতে মেজাৰ কৰা হয়। এতিয়া কাৰ্বন ইণ্টেনচিটি ওপৰত যিহেতু আমাৰ গ্ল'বেল লেভেলত প্ৰতিখন কাণ্ট্ৰিয়ে কাম কৰি আছে যে আমি কেনেকৈ কাৰ্বন ইণ্টেনচিটিটো কমাব পাৰিম। চ' ইণ্ডিয়াই ৰিচেণ্টলি এইটো ক্ষেত্ৰত এটা এচিভমেণ্ট কৰিছে। ৰিচেণ্টলি ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো ডিক্লেয়াৰ কৰিছে যে আমি 36% আমি এমিশ্যন ইণ্টেনচিটি আমি ৰিডিউচ কৰিছোঁ। আমাৰ যিহেতু টাৰ্গেট আছিলে 47%। এতিয়া এইখিনিতে আৰু এটা কথা আমি চাব লাগিব যে প্ৰত্যেকখন যিবিলাক পেৰিছ এগ্ৰিমেণ্টৰ যিখিনি ছিগনেটৰী কাণ্ট্ৰি হয়, সেই প্ৰতিখন কাণ্ট্ৰি কি কৰে, এটা পেৰিছ এগ্ৰিমেণ্টৰ এটা আৰ্টিকল আছে, সেইটো হ'ল আপোনাৰ আৰ্টিকল 4। আৰ্টিকল 4ৰ আণ্ডাৰত এইটো মেণ্ডেটৰী কমপ্লায়েঞ্চ হয় যে প্ৰতিখন কাণ্ট্ৰিয়ে এভৰি 5 year এটা ডকুমেণ্ট ছাবমিট কৰিব লাগিব UNFCCC-ত, COP ছামিটত, যে তেওঁলোকে নেক্সট 5 yearত কি কাম কৰিব। আমি গ্ল'বেল লেভেলত ক্লাইমেট চেঞ্জটো মিটিগেট কৰিবৰ কাৰণে প্ৰতিখন কাণ্ট্ৰিয়ে কি কাম কৰিব, সেইটোৰ ওপৰত এটা ডিটেইল ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিব লাগে ইন এভৰি 5 year। এতিয়া যিহেতু আমাৰ ইণ্ডিয়াৰ যিহেতু 5টা টাৰ্গেটক আমি 2021ত যিখন COP ছামিট আছিলে, COP 2026, এই COP ছামিটখনত আমি এইটো এই 5টা গ'ল আমি তাতে টেবুল কৰিছিলে, ইণ্ডিয়ান ডিক্লেয়াৰ কৰিছিলে। তাৰে এটা গ'ল আছিলে আমাৰ 45% এমিশ্যন ইণ্টেনচিটি ৰিডিউচ কৰা বাই 2030 ফ্ৰম 2005 লেভেল। অৰ্থাৎ 2005 লেভেলত আমাৰ কাণ্ট্ৰিখনৰ যিমান আমাৰ এমিশ্যন ইণ্টেনচিটি আছিলে, সেইটোতকৈ আমি 2030 ভিতৰত 45%লৈকে আমি ৰিডিউচ কৰিম। আৰু তাতে এইটো গম পোৱা গৈছে যে ৰিচেণ্টলি এইটো ডিক্লেয়াৰ কৰিছে যে আমি 36% অলৰেডি এচিভ কৰিছোঁ ফ্ৰম 2005 to 2020। এই পিৰিয়ডটোৰ ভিতৰত যিহেতু আমি 36% এচিভ কৰিছোঁ, চ' ৰিচেণ্টলি ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ যিটো NDC টাৰ্গেট আছিলে সেইটো আমি কি কৰিছোঁ, আমি আপডেট কৰিছোঁ, ৰিচেণ্টলি আপডেট কৰিছে।
মেবি নেক্সট COP ছামিটত এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে তাতে ছাবমিট কৰিব। তাতে ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো ডিক্লেয়াৰ কৰিছে যে আমি আমাৰ যিটো এমিশ্যন ইণ্টেনচিটি টাৰ্গেট আছিলে 45% আছিলে, সেইটো আমি 47%লৈকে ইনক্ৰিজ কৰিছোঁ। বাট আমি ইয়েৰটো লৈছোঁ 2035। আগতে আমাৰ টাৰ্গেট আছিলে 2030ৰ ভিতৰত কৰা, কিন্তু এতিয়া আমি 2035লৈকে সেইটো ইনক্ৰিজ কৰিছোঁ। আৰু যিটো লেভেলটো থাকিব বেছ যিটো ইয়েৰ, সেইটো 2005 থাকিব, সেইটো আমি টাৰ্গেটটো ইনক্ৰিজ কৰিছোঁ। আৰু এটা লগতে তাৰ ইম্পৰ্টেণ্ট আপডেট সেইটো হৈ গ'ল যে আমাৰ যিটো ৰিনিউৱেবল এনাৰ্জি, যিহেতু ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ 50 মিনিটৰ আণ্ডাৰত এইটো আমাৰ টাৰ্গেট হয় যে আমি 50% আমাৰ যিটো টোটেল ইলেক্ট্ৰিচিটি আমি জেনেৰেট কৰিম, তাৰ 50% আমি ৰিনিউৱেবল চ'ৰ্চৰ পৰা কৰিম বাই 2030। কিন্তু এতিয়া আমি সেইটোক আপডেট কৰিছোঁ 60% কৰিছোঁ। আৰু এইটোৰ লগতো এটা ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট আছে যে অলৰেডি ইণ্ডিয়াই 50% এই যিটো ফাৰ্ষ্ট গ'লটো আছিলে 500 গিগাৱাট, এইটো অলৰেডি ইণ্ডিয়াই এচিভ কৰিছে যে নন ফচিল ফুৱেলৰ পৰা আমি মেবি ৰিচেণ্টলি 500 গিগাৱাটটো ক্ৰছ কৰিছে ইণ্ডিয়াই। 507 এৰাউণ্ড 507 গিগাৱাট এচিভ কৰিছে। চ' সেইকাৰণে এইটো আমাৰ টাৰ্গেটটো 60%লৈ ইনক্ৰিজ কৰা হৈছে। আৰু লগতে কাৰ্বন চিংকৰ কেপাচিটিটো 3.5ৰ পৰা 4 বিলিয়ন টনলৈকে ইনক্ৰিজ কৰা হৈছে। কাৰ্বন চিংক বেচিকেলি মিনছ ডেট মানে আমি কিমান আমি কাৰ্বন ষ্টক কৰি ৰাখিব পাৰোঁ, সেইটো আমাৰ নেচাৰেল প্ৰচেছৰ থ্ৰুৱেদি হ'ব পাৰে। ছাপ'জ আমি ফৰেষ্টেশ্যন কৰিছোঁ, তাৰ পৰা হ'ব পাৰে, বা বাকী আমাৰ যিখিনি টেকন'লজিকেল এডভান্সমেণ্ট আমি কাৰ্বন কেপচাৰ কৰিব পাৰোঁ, সেই গোটেইখিনিৰ জৰিয়তে আমি যাতে 3.5ৰ পৰা 4 বিলিয়ন টন কাৰ্বন ডাই অক্সাইড আমি এটা কাৰ্বন চিংক এটা ক্ৰিয়েট কৰিব পাৰোঁ, সেইটো এটা টাৰ্গেট লোৱা হৈছে। চ' মুভিং টু আৱাৰ নেক্সট পইণ্ট। আৱাৰ নেক্সট টপিক ইজ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল। এতিয়া গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল বুলি ক'লে এইটোৱে বুজা হয় যে আমাৰ এটমছফিয়াৰত যিমানখিনি গ্ৰীণ হাউচ গেছ আছে, যিখিনি এন্থ্ৰপজেনিক গেছ, সেই গেছখিনিয়ে ছাপ'জ মিথেন, তেনেকৈ নাইট্ৰাছ অক্সাইড বা হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন, এই যিমানখিনি গ্ৰীণ হাউচ গেছ আছে, এই গেছখিনিয়ে কাৰ্বন ডাই অক্সাইডৰ কম্পেৰিজনত কিমান হিট ট্ৰেপ কৰিব পাৰে। ইয়াতে হিট ট্ৰেপ কৰাৰ কথা কোৱা হৈছে। এইটো মন কৰিবলগীয়া কথা যে হিট কিমান ট্ৰেপ কৰে। আমি জানো যে গ্ল'বেল ৱাৰ্মিঙৰ যিটো কনচেপ্ট, সেইটো হ'ল যে আমাৰ যিখিনি এনাৰ্জি, যিখিনি আমাৰ হিট আৰ্থ ক্ৰাষ্টৰ পৰা যিখিনি ৰিফ্লেক্ট হৈ যায় বা যিখিনি ৰেডিয়েট বেক কৰে, সেই হিটখিনি কিছুমান গেছৰ মলিকুলে, এটমছফিয়াৰত থকা গেছৰ মলিকুলে কি কৰে, সেইবিলাক ট্ৰেপ কৰি ৰাখে বা আউটাৰ স্পেচলৈ সেইখিনি ওলাই যোৱাত বাধা প্ৰদান কৰে। সেই তেনেকুৱা ধৰণৰ গেছবিলাকক যিহেতু গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। আৰু সেই গ্ৰীণ হাউচ গেছখিনিয়ে কাৰ্বন ডাই অক্সাইডৰ কম্পেৰিজনত কিমান হিট ট্ৰেপ কৰে। ছাপ'জ তেনেকৈ আমি যদি কিছুমান ইম্পৰ্টেণ্ট গ্ৰীণ হাউচ গেছ চাওঁ ইয়াতে, লাইক ছালফাৰ হেক্সাফ্ল'ৰাইড, নাইট্ৰজেন ট্ৰাইফ্ল'ৰাইড। এতিয়া ছালফাৰ হেক্সাফ্ল'ৰাইডৰ যিটো গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল, সেইটো হ'ল 25,000, এৰাউণ্ড 25,000। ডেট মিনছ ছালফাৰ হেক্সাফ্ল'ৰাইডে কাৰ্বন ডাই অক্সাইডতকৈ 25,000 টাইমছ বেছি হিট ট্ৰেপ কৰে। তেনেকৈ নেক্সট নাইট্ৰজেন ট্ৰাইফ্ল'ৰাইড। কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া কথা হ'ল যে কাৰ্বন ডাই অক্সাইডটোক এইটো কাৰণে মেইনলি আমি টাৰ্গেট কৰোঁ বিকজ কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো বেছি থাকে। বাকীবিলাক গেছে বেছিকৈ হিট ট্ৰেপ কৰিব পাৰে, কিন্তু তেওঁলোকৰ সেই গেছবিলাকৰ মলিকুলবিলাক কম থাকে বা তেওঁলোকৰ সেই গেছবিলাকৰ এমাউণ্টটো কম থাকে। এতিয়া এইখিনি ক্ৰন'লজিকেলো এৰেঞ্জ কৰিবলৈ এক্সামত আহিব পাৰে, যিহেতু লাষ্ট ইয়েৰ কনচেপ্টটোৰ ওপৰত কুৱেশ্যনটো সুধিছে। চ' এনেকুৱা ধৰণৰ বস্তুবিলাকো ইম্পৰ্টেণ্ট হয়। ইয়াতে কাৰ্বন ডাই অক্সাইডৰ কিন্তু গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলটো 1 হয়, বিকজ আমি কাৰ্বন ডাই অক্সাইডৰ কম্পেৰিজনত বাকীবিলাক গেছ আমি কম্পেয়াৰ কৰি আছোঁ। চ' ডেফিনেটলি ইয়াৰ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলটো 1 হ'ব। এইটোৱে বেচিকেলি কনচেপ্ট। আটাইতকৈ বেছি ছালফাৰ হেক্সাফ্ল'ৰাইড, দেন নাইট্ৰজেন ট্ৰাইফ্ল'ৰাইড, দেন পাৰফ্ল'ৰ'কাৰ্বন, হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড, মিথেন। এতিয়া মিথেনে 28 টাইমছ, মিথেনৰ হৈ গ'ল 28 টাইমছ। এইটো চাগে UPSC কোনোবাই এবাৰ এইটো কুৱেশ্যন সুধিছে। অ'কে, চ' মুভিং টু আৱাৰ নেক্সট টপিক। আৱাৰ নেক্সট কনচেপ্ট ইজ কাৰ্বন মাৰ্কেট। এতিয়া কাৰ্বন মাৰ্কেট কি হয় আৰু কাৰ্বন ক্ৰেডিট কি হয়। বেচিকেলি কাৰ্বন মাৰ্কেটটো এটা এমিশ্যন ট্ৰেডিং মেকানিজম হয়। যিহেতু আমাৰ যিমানবিলাক ইণ্ডাষ্ট্ৰি থাকে, ইণ্ডাষ্ট্ৰিবিলাকৰ এটা পাৰ্টিকুলাৰ টাৰ্গেট থাকে যে তেওঁলোকে ইমানটোতকৈ বেছি এমিট কৰিব নোৱাৰিব। ছাপ'জ এটা ষ্টীল প্লাণ্ট আৰু এটা তেনেকৈ ছাপ'জ চিমেণ্টৰ প্লাণ্ট A and B, এই দুইটা ইণ্ডাষ্ট্ৰিয়ে দুটা বেলেগ বেলেগ টাৰ্গেট হ'ব পাৰে। ছাপ'জ ইণ্ডাষ্ট্ৰি বিটোৰ টাৰ্গেট 200 kg, এইটোৰ 100 kg হ'ব পাৰে।
এইটোৱে বেচিকেলি কনচেপ্ট এতিয়া কি হ'ব সেই যিবিলাক ইণ্ডাষ্ট্ৰি থাকিব সেই ইণ্ডাষ্ট্ৰিবিলাকৰ যিটো এমিশ্যন টাৰ্গেট সেই এমিশ্যন টাৰ্গেটটো ইণ্ডাষ্ট্ৰিবিলাকৰ মাজতে ট্ৰেড কৰিব পাৰিব ইয়াৰ আমি যদি একদম এটা ইলুষ্ট্ৰেশ্যন কৰি পিনি বস্তুটো চাবলৈ যাওঁ যে ইয়াতে এমিটাৰ এ আৰু এমিটাৰ বি দুটা আছে এমিটাৰ এৰ যদি ছাপ'জ ইয়াৰ যদি এমিশ্যন টাৰ্গেটটো হ'ল 200 kg আৰু তেনেকৈ এমিটাৰ বিৰ এমিশ্যন টাৰ্গেটটো 200 kg ইয়াত এইটো দেখিবলৈ পোৱা গৈছে যে এমিটাৰ এটোৱে অলৰেডি এক্সিড কৰিছে তেওঁলোকৰ যদি 200 kg তেওঁলোকৰ টাৰ্গেট 200 kg এভৰি ইয়েৰ এমিট কৰাৰ টাৰ্গেট কিন্তু তেওঁলোকে অলৰেডি 300 kg এমিট কৰিছে ডেট মিনছ এক্সিড কৰিছে ৰাইট তেনেকৈ ইন দ্য চেম টাইম এমিটাৰ বিটোৱে কি কৰিছে তেওঁলোকৰ 200 kg টাৰ্গেট আছিলে কিন্তু অলৰেডি 100 kg হে ছাপ'জ 100 kg এমিট কৰিছে আৰু এই কাৰ্বন মাৰ্কেটত এক মিনিট আৰু এই কাৰ্বন মাৰ্কেটত এটা মেথডলজি আছে সেইটো হৈ গ'ল যে 1 কাৰ্বন ক্ৰেডিট ইকুৱেল টু 1 টন অফ CO2 ইকুইভেলেণ্ট যদি আপুনি এটা কাৰ্বন ক্ৰেডিট আপুনি জেনেৰেট কৰিব বিচাৰিছে তেতিয়া আপুনি 1 টন কাৰ্বন ডাই অক্সাইড আপুনি কমকৈ এমিট কৰিব লাগিব ইয়াৰ মেইন কনচেপ্ট সেইটো আৰু এই সেইটোৰ হিচাপতেই যিকোনো এটা কোম্পানীক কাৰ্বন ক্ৰেডিট ইছ্যু কৰা হ'ব ছাপ'জ এই কোম্পানীটোৱে যিহেতু আমি চালোঁ যে এইটো কোম্পানীয়ে বেছিকৈ 100 kg বেছিকৈ তেওঁলোকে এমিট কৰিছে আৰু তেনেকৈ এই এমিটাৰ বিটোৱে 100 kg তেওঁলোকৰ টাৰ্গেটতকৈ কমকৈ এমিট কৰিছে এতিয়া আমি এইটো আমি যদি টনত এইটো কেজিতকৈ আমি যদি টনত কৰোঁ তেতিয়া বেছি সুবিধা হ'ব টন কৰি লৈছোঁ আমি এইটো ছাপ'জ 100 টন তেওঁলোকে বেছি এমিট কৰি আছে এফালে এইটোৱে কমকৈ এমিট কৰি আছে ইয়াত কি হ'ব এই এমিটাৰ বিটোৱে 1 কাৰ্বন ক্ৰেডিট পাব বিকজ তেওঁলোকে 100 টন কমকৈ এডিট কৰি আছে চ' 1 কাৰ্বন ক্ৰেডিট তেওঁলোকে জেনেৰেট কৰিব আৰু সেই 1 কাৰ্বন ক্ৰেডিটটো তেওঁলোকে এই কাৰ্বন মাৰ্কেটটোত ট্ৰেড কৰিব পাৰিব তাত বিকিব পাৰিব এই কোম্পানীটোৱে যিহেতু বেছিকৈ এমিট কৰি আছে চ' তেওঁলোকে ইয়াৰ পৰা 1 কাৰ্বন ক্ৰেডিট কিনি পিনি তেওঁলোকৰ এই যিটো টাৰ্গেট এইটো যিটো গেপটো আছিলে সেইটো কম্পেনচেট কৰিব সেইটো পইচা দি পিনি কম্পেনচেট কৰিব এতিয়া কাৰ্বন ক্ৰেডিট গোটেই যিটো মেকানিজিম সেইটো ৰেগুলেট কৰিব এনাৰ্জি কনজাৰ্ভেশ্যন এক্ট 2022 আণ্ডাৰত এতিয়া এই এক্টটো ৰিচেণ্টলি এমেণ্ড কৰা হৈছে 2022ত আৰু এমেণ্ড কৰি পিনি কাৰ্বন মাৰ্কেটৰ যিটো কনচেপ্ট সেইটোক এটা লিগেল প্ৰভিজন এটা দিয়া হৈছে আৰু দুটা টাইপৰ কাৰ্বন মাৰ্কেট থাকে তেনেকৈ এটা হৈ গ'ল কমপ্লায়েন্স মাৰ্কেট আৰু এটা ভলেণ্টাৰী মাৰ্কেট এতিয়া কমপ্লায়েন্স মাৰ্কেট বুলি ক'লে এইটো হৈ গ'ল মেণ্ডেটৰী কমপ্লায়েন্স যে এটা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰীয়ে যদি বেছিকৈ এমিট কৰি আছে তেওঁলোকে সেইটো কিনি পিনি কাৰ্বন ক্ৰেডিটৰ পৰা সেইটো যিটো এক্সিড কৰিছে তেওঁলোকে সেইটো কিনি কম্পেনচেট কৰিব লাগিব আৰু এটা ভলেণ্টাৰী মাৰ্কেট এইটোত কোম্পানীবিলাকৰ কোনো তেনেকুৱা কমপ্লেইনছ নাথাকে তেওঁলোকে নিজেই ভলেণ্টাৰী পাৰ্টিচিপেট কৰে ইন কাৰ্বন মাৰ্কেট চ' নাও মুভিং টু আৱাৰ নেক্সট টপিক that is কাৰ্বন অফছেটিং এতিয়া কাৰ্বন অফছেটিং বুলি ক'লে বেছিকেলি সেইটোৱে বুজায় যে এটা কোম্পানীয়ে যদি বেছিকৈ এমিট কৰি আছিলে বেছিকৈ যদি গ্ৰীণ হাউচ গেছ এমিট কৰি আছে এটা কোম্পানীয়ে যদি কমকৈ কৰি আছে তেতিয়া এই কোম্পানীটোৱে ইয়াক পে'মেণ্ট কৰি পিনি থ্ৰু কাৰ্বন মাৰ্কেট পে'মেণ্ট কৰি পিনি সেইটো কম্পেনচেট কৰিব বা তেওঁলোকে যদি অন্য কিবা ইয়াত এইটো নহয় যে তেওঁলোকে অকল কাৰ্বন মাৰ্কেটত গৈহে কম্পেনচেট কৰিব পাৰিব ছাপ'জ তেওঁলোকে ক'ৰবাত ছাষ্টেইনেবল কিবা প্ৰজেক্টটো কৰিব পাৰে ছাপ'জ ফৰেষ্টেশ্যন কৰি আছে ক'ৰবাত এই ফৰেষ্টেশ্যন ড্ৰাইভ এটাত তেওঁলোকে পাৰ্টিচিপেট কৰি আছে বা তেনেকুৱা ধৰণৰ কিবা ছাষ্টেইনেবল কাম কৰি আছে সেই গোটেই প্ৰচেছটোকে কাৰ্বন অফছেটিং বুলি কোৱা হ'ব মুভিং টু আৱাৰ নেক্সট টপিক ডেট ইজ গ্ৰীণ ক্ৰেডিট এতিয়া আমি যিহেতু অলৰেডি কাৰ্বন ক্ৰেডিটৰ কনচেপ্টটো চালোঁ যে কাৰ্বন ক্ৰেডিটত কি কৰা হয় এমিশ্যন টাৰ্গেটটো ট্ৰেড কৰা হয় থ্ৰু এ মাৰ্কেট ডেট ইজ কাৰ্বন মাৰ্কেট তেনেকৈ গ্ৰীণ ক্ৰেডিটটো কি হয় এইটো কাৰ্বন ক্ৰেডিটৰ নিচিনাই তেনেকুৱা এটা কনচেপ্ট কিন্তু ইয়াত কোনো মাৰ্কেটত এইটো ট্ৰেড কৰা নহয় তাৰ বাহিৰে এইটো কি কৰা হয় ইট ইজ নট ট্ৰেডেবল এইটো এটা ট্ৰেডেবল ইনষ্ট্ৰুমেণ্ট নহয় কিন্তু এইটো এক্সচেঞ্জ কৰা হয় এতিয়া আমি ইয়াৰ মেইন কনচেপ্টটো চাই লওঁ যে এইটো কি হয় ছাপ'জ এটা কোম্পানীয়ে ছাপ'জ ক'ৰবাত এটা এফৰেষ্টেশ্যন এক্টিভিটি এটা কৰিছে ক'ৰবাত তেওঁলোকে গছ ৰুলে ডাঙৰ এটা এফৰেষ্টেশ্যন ড্ৰাইভত তেওঁলোকে পাৰ্টিচিপেট কৰিলে বা তেওঁলোকে কি কৰিলে ক'ৰবাত ৱাটাৰ মেনেজমেণ্টৰ কিবা এটা কাম কৰিলে ক'ৰবাত ছাপ'জ ৱাটাৰ ছেড মেনেজমেণ্ট গভৰ্ণমেণ্টৰ যিবিলাক প্ৰজেক্ট থাকে ৱাটাৰ ছেড মেনেজমেণ্ট বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং সেনেকুৱা ধৰণৰ প্ৰজেক্টবিলাকত যদি তেওঁলোকে পাৰ্টিচিপেট কৰিলে বা তেওঁলোকে তাত পে'মেণ্ট কৰিলে বা যিকোনো ধৰণে থ্ৰু ফাইনেন্সিয়েলি হ'ব পাৰে বা টেকনিকেলি তেওঁলোকে কাম কৰিলে তেতিয়া সেইটোৰ কাৰণে কি কৰা হ'ব ইন ৰেছপন্স টু ডেট
এক্টিভিটিত তেওঁলোকক এটা গ্ৰীণ ক্ৰেডিট ইছ্যু কৰা হ'ব আৰু সেই গ্ৰীণ ক্ৰেডিটটো ইছ্যু কৰাৰ এটা অথৰিটি আছে সেই অথৰিটিটো হৈ গ'ল ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ ডেৰাডুনৰ এই ইনষ্টিটিউটটোৱে এই গ্ৰীণ ক্ৰেডিটটো তেওঁলোক ইছ্যু কৰিব বা তেওঁলোকে গ্ৰীণ ক্ৰেডিটটো পাব নে নাপায় সেই গোটেইখিনি ক্ৰাইটেৰিয়া ডিফাইন কৰিব আৰু লগতে তেওঁলোকে সেইটো এছেছ কৰিব এতিয়া আমি যিহেতু চালোঁ যে গ্ৰীণ ক্ৰেডিটটো ট্ৰেডেবল ইনষ্ট্ৰুমেণ্ট নহয় কিন্তু এক্সচেঞ্জ কৰিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ যিহেতু কোম্পানীবিলাকৰ কিছুমান কোম্পানীজ এক্টৰ আণ্ডাৰত কিছুমান কমপ্লেইনছ থাকে লাইক CSR তেওঁলোকে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি প্ৰজেক্ট কৰিব লাগে বা তাত ফাণ্ডিং কৰিব লাগে বা আৰু কিছুমান তেওঁলোকে যিহেতু এতিয়া গভৰ্ণমেণ্টৰ যিখিনি ৰিচেণ্ট যিখিনি ইনিচিয়েটিভ তাতে এইবিলাকো মেনশ্যন কৰা আছে যে এটা প্লাষ্টিক কোম্পানীয়ে যদি প্লাষ্টিক প্ৰডিউচ কৰি আছে যিহেতু তেওঁলোকে প্ৰডিউচ কৰা মানে তেওঁলোকে প্লাষ্টিক পলিউশ্যনত পাৰ্টিচিপেট কৰি আছে বা প্লাষ্টিক পলিউট কৰি আছে চ' তেওঁলোকে সেই বস্তুটো কম্পেনচেট কৰিবৰ কাৰণে তেওঁলোকে ক'ৰবাত তেনেকুৱা ছাষ্টেইনেবল কাম এটাও কৰিব লাগিব তো সেইটো কম্পেনচেশ্যন কৰিব পাৰে সেই তেনেকুৱাবিলাক কনচেপ্টত কি কৰা হ'ব এই গ্ৰীণ ক্ৰেডিটটো এক্সচেঞ্জ কৰা হ'ব ৰাইট চ' এইটো আমি এটা ইলিষ্ট্ৰেশ্যনৰ জৰিয়তে এইটো অলপ ভালকৈ চাই ল'ম 1 second ইয়াতে আমি এইখিনি দেখিলোঁ যে কি এক্টিভিটি ইলিজিবল হ'ব গ্ৰীণ ক্ৰেডিটৰ কাৰণে যেনেকৈ ট্ৰী প্লাণ্টেশ্যন ৱাটাৰ কনজাৰ্ভেশ্যন প্ৰজেক্ট হ'ব পাৰে ৱেষ্ট মেনেজমেণ্ট প্ৰজেক্ট হ'ব পাৰে ছাষ্টেইনেবল এগ্ৰিকালচাৰ হ'ব পাৰে মেনগ্ৰোভ কনজাৰ্ভেশ্যন হ'ব পাৰে এনেকুৱা ধৰণৰ কাম হ'ব পাৰে এতিয়া ইয়াতে চাওক ছাপ'জ এটা কোম্পানীয়ে তেনেকৈ ক'ৰবাত প্লাণ্টেশ্যন ড্ৰাইভ কৰিলে ৰাইট আৰু সেই প্লাণ্টেশ্যন ড্ৰাইভটো এই যিটো গ্ৰীণ ক্ৰেডিট পৰ্টেল আছে এই যিটো অথৰাইজ বডি এই অথৰাইজ বডিটোৰ এটা গ্ৰীণ ক্ৰেডিট পৰ্টেল থাকিব তাত তেওঁলোকে সেইটো ছাবমিট কৰিব যে তেওঁলোকে সেইটো প্লাণ্টেশ্যন ড্ৰাইভটো কৰিছে বা যিকোনো এটা ছাষ্টেইনেবল কাম কৰিছে তাৰপিছত কি কৰা হ'ব সেই যিটো প্ৰজেক্ট তেওঁলোকৰ যিটো প্ৰজেক্ট থাকিব সেইটো ভেৰিফাই কৰা হ'ব এটা থাৰ্ড পাৰ্টিৰ জৰিয়তে ভেৰিফাই কৰা হ'ব যে সঁচাকৈ সেইটো প্ৰজেক্টে এনভাইৰমেণ্টেলি এটা গুড ইম্পেক্ট কৰিছে নে নাই কৰা সেইখিনি বস্তু গোটেইখিনি মেজাৰ কৰা হ'ব আৰু তেওঁলোকক এটা গ্ৰীণ ক্ৰেডিট ইছ্যু কৰা হ'ব আৰু গ্ৰীণ ক্ৰেডিটটো তেওঁলোকে কি কৰিব ফৰ ফিউচাৰ পাৰ্পজত তেওঁলোকে ইউজ কৰিব পাৰিব লাইক অলৰেডি যেনেকৈ মই ক'লোঁ যেনেকৈ CSR যিখিনি তেওঁলোকৰ কমপ্লেইনছ থাকে তাত ইউজ কৰিব পাৰিব বা বাকী অন্য যিখিনি তেওঁলোকৰ কমপ্লেইনছ থাকে ছাষ্টেইনেবিলিটিৰ ওপৰত সেইখিনিৰ ওপৰত এই গ্ৰীণ ক্ৰেডিটটো ইছ্যু কৰিব পাৰিব ইয়াত এটা মন কৰিবলগীয়া কথা হৈ গ'ল যে এইটো ট্ৰেডেবল নহয় গ্ৰীণ ক্ৰেডিটটো ট্ৰেডেবল নহয় আৰু ইয়াৰ অথৰাইজ বডিটো হৈ গ'ল ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ আৰু যিখিনি আপোনাৰ মেথডলজি হ'ব যে গ্ৰীণ ক্ৰেডিটটো কেনেকৈ তেওঁলোকক ইছ্যু কৰিব বা এটা কোম্পানীয়ে গ্ৰীণ ক্ৰেডিট কেনেকৈ পাব সেই গোটেইখিনি ক্ৰাইটেৰিয়াৰ গোটেইখিনি ৰিকুৱাৰমেণ্ট সেইখিনি মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে নটিফাইড কৰিব ক্লিয়াৰ চ' আমাৰ যি ইমানখিনি আছিলে কনচেপ্ট আমি এইখিনি কনচেপ্টৰ ওপৰতে ডিছকাছ কৰিছোঁ I hope I provide some clarity to the above topic and best wishes for the next exam. হৈ যোৱা ক্লাছটো সাম্প্ৰতিক 365ৰ ক্লাছৰ এটা অংশ আছিলে আপোনালোকে যদি এতিয়ালৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা নাই কমপ্লিটলি অথবা কাৰেণ্ট এফেয়াৰ্ছ সম্পৰ্কে ডাউটফুল হৈ আছে তেতিয়া আপোনালোকে সাম্প্ৰতিক 365ৰ সহায় ল'ব পাৰে ইয়াত আমি জানুৱাৰী 2025ৰ পৰা জুন 2026লৈকে অৰ্থাৎ 1.5 ইয়াৰ্ছৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিলিম স্পেচিফিক ফৰ্মেটত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত আমি দুটা এপ্ৰ'চ লৈছোঁ ফাৰ্ষ্ট এপ্ৰ'চটো হৈছে PYQ এনালাইচিছৰ ওপৰত আমি PYQখিনি চাই PYQ মানে যিখিনি APSC CCৰ PYQ আৰু ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন তাৰ PYQ থিমখিনি চাই আমি ট্ৰেণ্ডখিনি এনালাইজ কৰিছোঁ আৰু কেনেকৈ কোনখিনি ধৰণৰ PYQৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইটো প্ৰেডিক্ট কৰিবলৈ চেষ্টা কৰিছোঁ দেন ছেকেণ্ডলি আমি যিখিনি ষ্টেটিক বস্তু হয় সেইখিনিৰ লগত কাৰেণ্ট এফেয়াৰ্ছখিনি লিংক কৰি পেলাই পঢ়াবলৈ চেষ্টা কৰিছোঁ ঠিক আছে চ' ইয়াত আৰু এটা বস্তু হ'ব যে আমি আছাম কাৰেণ্ট এফেয়াৰ্ছখিনি ইণ্ডিয়ান অৰ্থাৎ নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি আৰু ছিলেক্টেড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ইয়াত কভাৰ কৰিছোঁ অৰ্থাৎ আমি 3টা ডমেইনত এই বস্তুখিনি ৰাখিছোঁ তাৰপিছতে আমাৰ গোটেই যিটো প্ৰগ্ৰেমটো হয় এইটো ছাবজেক্ট ৱাইজ ক্লাছেছত বিভক্ত ইয়াত আমি 11টা ছাবজেক্ট হিচাপে আমি বনাইছোঁ কাৰেণ্ট এফেয়াৰ্ছখিনিক যেনেকৈ আছাম আৰ্ট এণ্ড কালচাৰ আছাম পলিটি আছাম জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি ছায়েন্স এণ্ড টেকনলজি ইণ্ডিয়ান এনভাইৰনমেণ্ট ইকলজি আছাম ইকনমি ইণ্ডিয়া মিছেলেনিয়াছ আছাম মিছেলেনিয়াছ IR জিঅ'গ্ৰাফী এণ্ড মেপিং চ' এনেকৈ আমি 11টা ছাবজেক্ট বনাইছোঁ আৰু ইয়াৰ প্ৰত্যেকটো ছাবজেক্টৰ আমাৰ ক্লাছ এনেকৈ আছে আৰু গোটেই ক্লাছেছখিনি যদি আমি চাওঁ টোটেল ক্লাছৰ টাইম হ'ব 20 আৱাৰ্ছ অৰ্থাৎ 20 ঘণ্টাৰ ভিতৰত গোটেই ক্লাছেছখিনি সম্পন্ন হ'ব সাম্প্ৰতিক 365ৰ আৰু এলং উইথ ডেট ইউ উইল গেট নোটছ যে যিখিনি ক্লাছেছৰ নোটছ হয় সেইখিনি আপোনালোকে পাব ঠিক আছে আৰু এই গোটেই বস্তুখিনি আমি 20 ঘণ্টাৰ ভিতৰত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু টপিকছখিনিও আমি
300মান টপিক্সৰ ভিতৰতে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। লাষ্ট টাইমো আমি এইটোৱে কৰিছিলোঁ। গতিকে এইটোৱে ইয়াত আৰু এটা সুবিধা এইটো হ'ব যে আপোনালোকে ছাবজেক্ট ৱাইজ হোৱাৰ কাৰণে বোলে এতিয়া আপোনালোকে এক্সাম্পল হিচাপে ইণ্ডিয়ান পলিটি গোটেই ছাবজেক্টখিনি পঢ়িলে, লক্ষ্মীকান্তখন পঢ়িলে, এতিয়া আপুনি ডাইৰেক্ট ইণ্ডিয়ান পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনিত যাব পাৰিব। তেতিয়া আপোনাৰ কি হ'ব, যিটো ষ্টেটিক ছাবজেক্ট হয় তাৰ ক্লিয়াৰিটি এটা অহাৰ লগতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ ওপৰতো এটা ভাল কভাৰেঞ্চ পৰিব। ঠিক আছে, গতিকে এইটো বস্তু এই সম্পৰ্কে চাই পেলাই আপোনালোকে ইউ কেন ইউজ ইট এজ এ ওৱান ষ্টপ সলিউশ্যন ফৰ ইয়ৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ APSC CC প্ৰিলিমছ 2026। ঠিক আছে, গতিকে এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা ডাউটছ আছে বা কিবা আপোনালোকে কুৱেৰিজ আছে বা জানিব খোজে, এইকেইটা নম্বৰত 8135918443 9127387042 এইকেইটা নম্বৰত আপোনালোকে আইদাৰ কল কৰিব পাৰে নহ'লে হোৱাটছএপ কৰিব পাৰে। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।